কংগ্ৰেছ যোগেদি অহা পঞ্চায়ত নিৰ্বাচন আৰু বিহালী উপনিৰ্বাচন সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ মত বিনিময় কৰা গ'ল। এই ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা আমাৰ ৰাণা বৰা আৰু আমাৰ হেমহৰি পেগু সঞ্জু বৰা যোগদান কৰিছে। লগতে আমাক নতুনকৈ যোগদান কৰা প্ৰাক্তন বিধায়ক নলবাৰী সমষ্টিৰ মাননীয় অশোক শৰ্মা ডাঙৰীয়াও যোগদান কৰিছে। খুব এটা ভাল পৰিৱেশৰ ভিতৰত আমি আলোচনা কৰিলোঁ আৰু অহা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু বিহালী উপনিৰ্বাচনৰ বাবে আমাৰ দলৰ কৰ্মীখিনি যথেষ্ট উৎসাহিত। কেনেকুৱা আশা কৰিব বিহালীত? মই ইতিমধ্যে ক'লোঁ যে অহা পঞ্চায়ত নিৰ্বাচন লগতে বিহালী উপনিৰ্বাচনৰ বাবে আমাৰ কৰ্মীখিনি যথেষ্ট উৎসাহিত আৰু মানুহে গম পাই গৈছে যে আজি স্মাৰ্ট মিটাৰৰ কথাই কওক বা গাঁৱৰ ভিতৰত ৰাস্তাৰ কথাই কওক বা যিদৰে চৰকাৰী স্কুল বন্ধ কৰিছে, গোটেইবোৰ ইয়াৰ মূল কাৰণ হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতিৰ কিছু আদৰ্শৰ বাবে, যাৰ ফলত মানুহে তেখেতক এৰিবলৈ আৰম্ভ কৰিছে। আনকৈ ৰাজ্যসভাৰ ভিতৰতো তেখেতৰ কূটনীতি আমি দেখা পাইছোঁ। অহংকাৰী হিমন্ত বিশ্ব শৰ্মা পতন হ'ব বুলি আপুনি কৈছে। আজি এইটো আমাৰ ইতিহাসত লিখা আছে, গৌৰৱৰ অহংকাৰৰ বাবে তেওঁলোকৰ পৰাজয় হ'ল, ৰাৱণৰ অহংকাৰৰ বাবে ৰাৱণৰ পৰাজয় হ'ল। এতিয়াতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অহংকাৰৰ বাবেও আমাৰ RSSৰ তেওঁ কৈছিলে আমাৰ ভাগৱত ডাঙৰীয়া, মোহন ভাগৱত ডাঙৰীয়া, যে তুলঙা মন্তব্য কৰি যে নিজকে ছুপাৰ হিউমেন ভাবিলে তেতিয়া অহংকাৰ বেছি হ'লে তেতিয়া পৰাজয় হ'ব। তো সেইকাৰণে যিসকলে অহংকাৰ পথত আগবাঢ়ি যায় তেখেতৰ পতন হোৱাটো স্বাভাৱিক। শিৱসাগৰত যি অসমীয়াৰ থলগিৰিসকলে এটা প্ৰচেষ্টা হাতত লৈছিলে, এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি? নাই, আমিতো সকলোৱে শান্তি এটা প্ৰিয় এটা শিৱসাগৰ বিচাৰোঁ। শিৱসাগৰৰ ভিতৰত প্ৰত্যেক মানুহৰ মাজত শান্তি সম্প্ৰীতি থাকক। অলপ আগতে মই গম পাইছোঁ যে তেওঁলোকৰ মাৰৱাৰী সমাজৰ মানুহখিনি তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে আৰু ক্ষমা বিচৰাটো প্ৰয়োজনীয় আছিলে। লগতে সেইটো আমাক চাবলগীয়া আছিলে যে আজি তাৰিখত কেনেদৰে পুলিচে সেই দুয়োজন যিজনে প্ৰহাৰ কৰিছিলে, আমাৰ এজন সৰু ছোৱালীৰ ওপৰত যিজনে প্ৰহাৰ কৰিছিলে, সেই দুজনক আৰেষ্ট কৰিবলৈ ইমান তেওঁলোকে পলম কিয় কৰিলে? কি তেওঁলোকৰ হেঁচাত তেওঁলোকে পৰিছিল যাৰ ফলত এৰেষ্ট কৰোঁতে তেওঁলোকে ইমান সময় ল'লে? তো সেইখিনিও কথা চাবলগীয়া আছে আৰু আমি সকলোৱে বিচাৰোঁ যে আমি এই অসম হ'ল ভূপেন হাজৰিকাৰ অসম, চুকাফা চাউলুং চুকাফাৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমলাবাৰীৰ অসম, কুশল কোঁৱৰৰ অসম। এই অসমটো সকলোৰ হয় আৰু এই অসমৰ ভিতৰত সকলোৰ সংবিধান মতে সন্মান সহকাৰে জীয়াটো অধিকাৰ আছে।